কংস ৰজাৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকী। অভিশাপৰ কাৰণে কাশ্যপ মুনি, কদ্ৰু আৰু অদিতি। যদুকুলত বসুদেৱ, ৰোহিণী আৰু দৈৱকী ৰূপে মানৱ জন্ম লৈছিল। বসুদেৱে প্ৰথমতে ৰোহিণীক বিয়া কৰাইছিল। বসুদেৱ কংস ৰজাৰ বন্ধু আছিল। কংসৰ ভনীয়েক দৈৱকীও বিবাহৰ বাবে উপযুক্ত হোৱাত বসুদেৱ আৰু দৈৱকীৰ বিবাহ হ'বলৈ আগবাঢ়িছিল। কংসৰ দেউতাকে বসুদেৱৰ লগত দৈৱকীৰ হ'ব লগা বিবাহ মানি ল'ব পৰা নাছিল। কাৰণ বসুদেৱৰ ইতিমধ্যে এজনী পত্নী আছিল। ৰোহিণীক যিহেতু বসুদেৱে বিবাহ কৰাইছে, সেইবাবে দৈৱকীক আৰু বসুদেৱৰ লগত বিয়া দিবলৈ কংসৰ দেউতাকে মান্তি হোৱা নাছিল। কিন্তু কংসৰ এজন ভাল বিশ্বাসী বন্ধু হিচাপে বসুদেৱৰ লগত দৈৱকীৰ হ'ব লগা বিবাহৰ ক্ষেত্ৰত কংসই সমৰ্থনহে আগবঢ়াইছিল। যাৰ ফলত ধুমধামে বসুদেৱ আৰু দৈৱকীৰ বিবাহ সম্পন্ন হৈ গৈছিল। বসুদেৱৰ লগত ভনীয়েক দৈৱকীক বিয়া দিব পাৰি কংস ৰজা অতিকৈ আনন্দিত হৈছিল। বসুদেৱ এজন ভাল সদাচাৰী পুৰুষ আছিল। কংসই সেই কথা ভালদৰে বুজিছিল। দৈৱকীৰ বিয়াত ৰজা কংসই ধন সম্পদ যথেষ্ট পৰিমাণে উপহাৰ দি ধন সম্পদবোৰৰ লগতে দৈৱকী আৰু বসুদেৱক বসুদেৱৰ ঘৰত থৈ আহিবলৈ নিজৰ ৰথতে কংসৰাজে আনন্দ মনে গৈ আছিল। গৈ থাকোঁতে হঠাতে অহা আকাশবাণী কংসৰ কাণত বাজি উঠিছিল। হেৰা কংসৰাজ, তুমি তোমাৰ ভনী দৈৱকীক বসুদেৱৰ লগত বিয়া দি যি আনন্দ লাভ কৰিছা, সেই আনন্দই তোমাৰ সৰ্বনাশ মাতিব। দৈৱকীৰ গৰ্ভত জন্ম লোৱা অষ্টম সন্তানে তোমাক বধ কৰিব। আকাশবাণী শুনি কংস ৰজাই ভীতিগ্ৰস্ত হৈ দৈৱকীক ৰথৰ ওপৰতে হত্যা কৰিবলৈ খোজোতে বসুদেৱে কংসৰ ভৰিত ধৰি কংসক ক'লে, মহাৰাজ, আপুনি আপোনাৰ ভনী দৈৱকীক হত্যা কৰি পাপ কাম নকৰিব। আকাশবাণী কোৱাৰ দৰে যিহেতু অষ্টম সন্তানেহে আপোনাক হত্যা কৰাৰ কথা কৈছে, অষ্টম সন্তানটোৱে নহয়, আমাৰ জন্ম হোৱা সকলো সন্তানকে জন্ম হোৱাৰ পাছতে সেই সন্তানবোৰ আপোনাৰ হাতত তুলি দিম। আপুনি যি কৰে কৰিব, তথাপি দৈৱকীক হত্যা নকৰিব। বিশ্বাসী বসুদেৱৰ কথাত মান্তি হৈ কংস ৰজাই দৈৱকীক হত্যা নকৰি দুয়োকে কাৰাগাৰত বন্দী কৰি থৈছিল।